ৰাজ্যৰ সাহিত্য ক্ষেত্ৰলৈ এক দুঃসংবাদ। যশস্বী ঔপন্যাসিক অৰুণ গোস্বামীৰ দেহাৱসান। বিশিষ্ট লেখক অৰুণ গোস্বামীয়ে মঙলবাৰে 9:45 শেষ নিশ্বাস ত্যাগ কৰে। দেৰগাঁৱৰ বঙালগাঁৱত জন্মগ্ৰহণ কৰিছিল অৰুণ গোস্বামীয়ে। যোৰহাটৰ মিছন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট ঔপন্যাসিকগৰাকীয়ে। বিগত কেইবাদিনো ধৰি ICUত চিকিৎসাধীন হৈ আছিল গোস্বামী। মৃত্যুৰ সময়ত অৰুণ গোস্বামীৰ বয়স আছিল 82 বছৰ। উল্লেখ্য যে মৰণোত্তৰ দেহ দান কৰি গৈছে অৰুণ গোস্বামীয়ে। কালক্ষণ, চলন্ত বিৱৰণী অন্যতম জনপ্ৰিয় গ্ৰন্থ আছিল প্ৰয়াত অৰুণ গোস্বামীৰ। অৰুণ গোস্বামীৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ উপন্যাস আছিল পটভূমি। স্তম্ভ লেখক, ৰাজনৈতিক বিশ্লেষক হিচাপেও সুনাম আছিল অৰুণ গোস্বামীৰ। তেখেতৰ শৰীৰটো ইলোৰা বিজ্ঞান মঞ্চক দান কৰি থৈ গৈছে। ইয়াৰ পৰা কোন কোন গৈছে পৰিয়ালৰ ফালৰ পৰা তালৈ? মোৰ ছোৱালীজনী আৰু জোৱাই আছে তাতে। হয়, কি হৈ আছিলে বাইদেউ তেখেতৰ শেহতীয়াকৈ? তেনেকুৱা কোনো জটিল হেৰি নাছিলে। হয়, তেওঁ অলপ পাহৰিছিলে, খুব বেছি পাহৰাও নাই। মাজে মাজে কথাবোৰ পাহৰে, খাবলৈ মন নকৰা হৈছিলে। হয়, সেয়াই আৰু উৎকৰ হতাশা আহিছিলে কিছুমান সামাজিক কথাত, পাৰিবাৰিক কথাত নহয়, ইমান পৰিৱেশত অলপ হতাশাও আহিছিলে। তেওঁৰ মৃত্যুত অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ উত্তৰ পূবৰ সম্পাদক সত্যজিৎ হাজৰিকা, গোলাঘাট জিলাৰ সম্পাদক বিদ্বান বৰদলৈ, বিশিষ্ট সাহিত্যিক নুৰুল চুলতানকে আদি কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে। আৰু বৰ চিধা চদা মানুহ, বলিষ্ঠ হেৰি কলম সেইদেখি হয়তো মানে বেছি অকৰা মানুহ, সেইকাৰণে চবে ঠগিলে, বহুতে তেওঁক ঠগিলে বহুত ধৰণে। তেখেতক আনে পোৱাতকৈ কিন্তু আপুনি পোৱাটো এটা সুকীয়া। আপুনি কেনেকুৱা ধৰণে পাইছিলে? আপোনাৰ লগত যিটো এটা পৰিচয়, আমি বাহিৰৰ পৰা দেখা মানুহতকৈ কিন্তু আপুনি কোমল মনৰ মানুহজন আপুনি পাইছিলে। হয়, বহুত কোমল মনৰ সঁচাকৈ। হয়, মানে বাহিৰত যিমান হেৰি নহয়, তেওঁ বহুত কোমল, মানে সৰু সৰু কথাতে ভাগি পৰে। সৰু সৰু কথা, মই তেনেকুৱা পৰিয়ালক তেওঁক বুজাওঁ, মই একো দিয়া নাছিলোঁ। সেইটো হয়, যিমান পাৰোঁ মই নিজে হেৰি কৰোঁ। তেওঁ সেইটো ঠিকা কৰে, তেওঁ মোৰ ওপৰতে নিৰ্ভৰ কৰে, মানে সকলো কথা মোৰ ওপৰতে নিৰ্ভৰ কৰে। বাহিৰত যিমান শক্তিশালী, ভিতৰত সিমান দুৰ্বল। মানে সেইটো কাৰণে মোৰ বেয়া লাগিছে। মোকেই চব নিৰ্ভৰ কৰে, মানে কোনো দায়িত্ব তেওঁ ল'ব নাজানেও, নিবিচাৰেও, আলসুৱা ধৰণৰ অলপ। কোনো কাম কাজো মানে ইমান হেৰি নাই, চিন্তাও বেছিকৈ কৰিব নোৱাৰে ঘৰুৱা কিবা, কিন্তু বাকী সমাজৰ চিন্তাও কৰে। ঘৰুৱা সমস্যাবোৰ তেওঁ একো মই নিদিওঁ। নথকা নহয় মানে আমাৰ অসমীয়া সাহিত্যত এনে কিছু মানুহ আছিল, মানুহে বটবৃক্ষ কি কয়, অলপ দুৰ্নীতিপৰায়ণেই আছিলে, হেৰি আছিলে, আৰু স্বজন তোষণ কিবা কিবি আছিলে। এই সাহিত্য হেৰিটো একটো একাডেমিও জানে, আৰু তেওঁ আশা কৰা নাই কিন্তু কেতিয়াও। তেওঁ বঁটা পাম বুলি আশা কৰা নাই, কিন্তু পৰিৱেশটো যে প্ৰদূষিত কৰিলে এচামে, সেইটো আমি অনুভৱ কৰোঁ, সকলোৱে কৰে। আছিলে তেওঁ কথাবোৰ, মানে ভিতৰত বহুত কথা আছে, কথাবোৰ ক'ব বিচাৰে, কিন্তু ক'বলৈ তেওঁ মাধ্যম নাই। আজিকালি কাগজ পত্ৰবোৰ সঁচা কথা ক'বলৈ গ'লে বিক্ৰী যোৱা, হয় নহয় বাৰু? তাত স্বাধীনভাৱে তেওঁ কয় কাৰণে বহুতে তেওঁক হয়তো হেৰি কৰে। সেইকাৰণে আগৰ পৰিৱেশ নাই। যিটো সময়ত সাংবাদিক তিলক হাজৰিকা বা চন্দ্ৰপ্ৰকাশ শইকীয়া বা এনেকুৱা পুৰণি যিখিনি বা মানুহে সংবাদ পত্ৰ উলিয়াইছিলে, আনকি অজিত ভূঞাহঁতেও, সেই পৰিৱেশটো এতিয়া নাই। এতিয়া সংবাদটো এটা হেৰি ব্যৱসায়হে হ'ল, একদম পূৰা ব্যৱসায় হৈ গ'ল। সেইকাৰণে কিছুমান মানুহ, নিৰ্দিষ্ট মানুহ কিছুমান, মানে তেওঁলোকৰ নীতি আদৰ্শবিলাক তলত পৰি ৰ'ল। সেইকাৰণে সেইবোৰ কথাত বহুত দুখ পায়। তেওঁ এটা কথা, বঁটাৰ কাৰণে কিন্তু তেওঁ কেতিয়াও লোভীয়া নাছিল। সেইটো যদি মানুহে ভুল বুজে, বেয়া কথা। তেওঁ বঁটাৰ কাৰণে লোভীয়া নাই। তেওঁ ভাবিছে তেওঁ লেখাও মানুহে পঢ়ক। যোৰহাট মিছনত আছিলে, এসপ্তাহ আছিলে। কোন কোন আছে ঘৰত তেখেতৰ? তেখেতৰ ঘৰত মই আছোঁ, মোৰ দুজনী ছোৱালী, দুজনী বিবাহিতা, আৰু জোৱাই আছে। দেৰগাঁৱৰ পৰা মাধুৰ্য বৰাৰ প্ৰতিবেদন,
B24 অসমীয়া।